ডিগবৈ মহিলা মহাবিদ্যালয়ত যোগাসন প্ৰতিযোগিতা। ডিগবৈ ফিলহাৰমনিক ইনষ্টিটিউট অফ মিউজিকৰ সহযোগত ডিগবৈ মহিলা মহাবিদ্যালয়ত ২৪তম তিনিচুকীয়া জিলাৰ যোগাসন স্পৰ্টছ চেম্পিয়নশ্বিপ ২০২৪ আয়োজন কৰা হয়। এই মঞ্চত ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰাৰ লগতে সাংস্কৃতিক নৃত্যৰ প্ৰদৰ্শন কৰাৰ পৰিলক্ষিত হয়। যোগাসনত প্ৰায় ১৬০গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় তেল নিগম লিমিটেডৰ মুখ্য মহাপ্ৰবন্ধক SK দাস, সমাজসেৱক দিগন্ত শইকীয়া, ছাত্ৰ ছাত্ৰী অভিভাৱকসকলৰ লগতে যোগাসনৰ লগত জড়িত থকা গণ্যমান্য ব্যক্তিসকল উপস্থিত থকাৰ পৰিলক্ষিত হয়। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, মাই নিউজ NE। আজি আমি ডিগবৈ যোগ ট্ৰেইনিং চেণ্টাৰৰ আণ্ডাৰত ২৪তম যোগাসন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিলোঁ। আমাৰ যোগগুৰু লেট যোগগুৰু স্বামী বৰৰত্নজী মহাৰাজৰ মেমৰি হিচাপত আৰু অৰ্গেনাইজ বাই যোগ ট্ৰেইনিং চেণ্টাৰ, ছাপৰ্টেড বাই ফিলহাৰমনিক ইনষ্টিটিউট অফ মিউজিক। আমি এওঁলোকৰ জৰিয়তে আজি এই ডিগবৈ মহিলা মহাবিদ্যালয়ত ২৪তম যোগাসন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিলোঁ। এই প্ৰতিযোগিতাত প্ৰায় ১৫০মান ষ্টুডেণ্ট পাৰ্টিচিপেট কৰিছিলে। ডিষ্ট্ৰিক্টৰ পৰা বিভিন্ন ঠাইৰ পৰা প্ৰায় ১৫০মান প্ৰতিযোগিতা ইয়াত আহিছিলে। ইয়াৰ উপৰি আমি এই প্ৰতিযোগিতাত স্পেচিয়েলি বিচাৰক হিচাপত চিফ জাজ হিচাপত মাতিছিলোঁ ডক্টৰ বিনয় ভট্টাচাৰ্যজী। মোৰ কাষত থিয় আছে। তেওঁ কৰিমগঞ্জৰ পৰা আহিছে। তেওঁ এছিয়া আৰু ইণ্টাৰনেশ্যনেল লেভেলত জাজেছ কৰা আৰু তেওঁ এছিয়া ইণ্টাৰনেশ্যনেল লেভেলত গ'ল্ড মেডেল পোৱা। ইয়াৰ উপৰিও মনীষ ভট্টাচাৰ্যজী, শুভাংগী নাথ, ৰিংকু দাস, শুভজিৎ নাথ, স্বপ্না দেৱনাথ এইবিলাক বিচাৰক আছিলে। কাৰণ বিচাৰকৰ অবিহনে ইমান ধুনীয়া কম্পিটিশ্যনটো আমি অৰ্গেনাইজ কৰিব নোৱাৰোঁ। গতিকে ৰাতিপুৱা আমি 8:30 আমি ইনিগ্ৰেশ্যন কৰিছোঁ। 8:30 আমাৰ প্ৰজাপতি ব্ৰহ্মকুমাৰী ঈশ্বৰ বিশ্ববিদ্যালয়ৰ ৰেণু দিদি ইনিগ্ৰেশ্যন কৰিলে। লগতে আছিলে ৰবি বৰুৱা, তিনিচুকীয়া কলেজৰ অধ্যাপিকা, তেওঁলোকে ইনিগ্ৰেশ্যন কৰিলে। ইনিগ্ৰেশ্যনত আৰম্ভণিতে আপোনাৰ সৃষ্টিমূলক নৃত্য কৰিলে দীপান্বিতা শৰ্মা। আৰু তাৰপিছত আমাৰ কম্পিটিশ্যন ষ্টাৰ্ট হৈ গ'ল। কম্পিটিশ্যনত আপোনাৰ আছিলে below 7 years boys and girls, 7 to 9 years, 9 to 12 years, 12 to 16, 16 to 25, 20 to 40 and 40 above এইবিলাক প্ৰতিযোগিতা আছিলে। 40 above প্ৰায় 12জন কম্পিটিটৰ্ছ আছিলে। চবতকৈ এইজ থকা 62 years old লেডি এগৰাকী, তেওঁৰ নাম ৰত্না দে। তেওঁলোকে এই আমাৰ এইখন মঞ্চত পাৰফৰ্ম কৰি গ'ল। আৰু চবতকৈ কনিষ্ঠ যিবিলাক আছিলে 4 বছৰ 6 মাহ, 4 বছৰ 7 মাহ তেনেকৈ এটা ল'ৰা, এজনী ছোৱালী, আমি তেওঁলোকক সন্মানিত কৰিলোঁ। আৰু লগতে এই কম্পিটিশ্যনত আমি যোগকুমাৰী টাইটেল দিছোঁ। যোগকুমাৰ হৈছে দীপজ্যোতি সোণোৱাল, দুৰ্গাবাৰী যোগ ট্ৰেইনিং চেণ্টাৰৰ। আৰু ৰানাৰ্ছ আপ পাইছে সপ্তাংশ পাল, সৰ্বানন্দ যোগ ট্ৰেইনিং চেণ্টাৰৰ। যোগকুমাৰী পাইছে দীপান্বিতা শৰ্মা, আৰু দীপান্বিতা শৰ্মা দুৰ্গাবাৰী যোগ ট্ৰেইনিং চেণ্টাৰৰ। আৰু বৃষ্টিপ্ৰিয়া কোঁৱৰ হৈছে সৰ্বানন্দ যোগ ট্ৰেইনিং চেণ্টাৰৰ। গোটেইখিনি মোৰে ষ্টুডেণ্ট। টাফ কম্পিটিশ্যন হৈছে। আমাৰ বিচাৰকে ইমান ধুনীয়া কৰি তাৰ বিচাৰক কাৰ্য কৰি ওলাইছে। আৰু লগতে আৰ্টিষ্টিক যোগাও হৈছিলে। আৰ্টিষ্টিক যোগা অকলে ছোৱালীৰ বাবে হৈছিলে। ধৰা আমি কম্পিটিটাৰ্ছ নাপালোঁ, গতিকে আমি ছোৱালীৰ শাখাৰেই কৰিলোঁ। ছোৱালীৰ শাখাটো দীপান্বিতা ফাৰ্ষ্ট আৰু বৃষ্টিপ্ৰিয়া কোঁৱৰ ছেকেণ্ড পজিশ্যন পাবলৈ সক্ষম হৈছে। আৰু এই প্ৰতিযোগিতাত আমি মোটামুটি 150মান প্ৰতিযোগিতা আছিল। চবকে আমি গাৰ্জিয়ানক চবকে আমি ইয়াতে খুৱাইছোঁ। আৰু এই মঞ্চখন আমাৰ ডিগবৈ মহিলা মহাবিদ্যালয়ৰ প্ৰিন্সিপাল ডক্টৰ সঞ্জুক্তা বাইদেউ, তেওঁ ধুনীয়াকৈ আমাক দিছে এখন অনুষ্ঠান কৰিবৰ কাৰণে। আমি এই লগতে তেওঁকে অসংখ্য ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে ৰিপৰ্টাৰ হিচাপত প্ৰেজেণ্ট থাকিছে বিনন্দ কোঁৱৰ আৰু নিতুমণি শইকীয়া, তেওঁলোকক দুজনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠানটো সুন্দৰৰূপে ফটোগ্ৰাফী কৰা বা ৰিপৰ্ট কৰা। ইয়াৰ ওপৰত আপোনাৰ চিফ গেষ্ট আছিলে IOCৰ CGM PK দাস, তেওঁ আহিছিল আধা ঘণ্টাৰ বাবে। তেওঁ প্ৰাইজ ডিষ্ট্ৰিবিউটৰ কাৰণে আহিছিলে। গেষ্ট অফ অনাৰ দিগন্ত শইকীয়া, ৰঞ্জমণি দত্ত, ৰুণজুণ শইকীয়া বাইদেউ, তাৰপিছত বেবী ঋতু ফুকন, আৰু আছিলে তপন নাথ। এইবিলাক বিশিষ্ট ব্যক্তিসকল আছিলে। তেওঁলোকৰ উপস্থিতিত আজি মানে তেওঁলোকে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি কৰি এতিয়া আমি অলমষ্ট শেষ কৰিলোঁ। এতিয়া আমি সমাপ্তি কৰিলোঁ। আমাৰ আজি অনুষ্ঠানটো বহুত ভাল হৈছে বুলি মই ভাবোঁ।
যিবিলাক প্ৰতিযোগীয়ে এইখন প্ৰতিযোগিতা কৰি যে পজিশ্যন পাইছে তেওঁলোকে আমি বিভিন্ন প্ৰতিযোগিতাত লৈ যাবলৈ সক্ষম হ'ম আৰু আমাৰ কোনো বাধা ধৰা নাই। যিকোনো প্ৰতিযোগিতাত তেওঁলোকে যাব পাৰে, যোগাসনে ভাৰতেই হওক বা অইন নেশ্যনেল কিবা যোগাসন ফেডাৰেশ্যনে হওক, বিভিন্ন প্ৰতিযোগিতা হৈ আছে। আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি কাকো বাধা নিদিওঁ, চব প্ৰতিযোগিতাত তেওঁলোকে যোগদান কৰিব পাৰে। আমি মাত্ৰ প্লেটফৰ্ম দি পেলাই তেওঁলোকক আমি পলিচিং কৰি পেলাই এটা ৰাস্তা বনাই দিছোঁ। এতিয়া যিকোনো প্ৰতিযোগিতাত তেওঁলোকে যাব পাৰে। আপোনালোকে সকলো অহাৰ কাৰণে অশেষ ধন্যবাদ। নমস্কাৰ।